আজি 10 ডিচেম্বৰ 855 জনৰ আজি শ্বহীদ দিৱস। আজি শ্বহীদ দিৱস হয়। এই 855 জনক কোনে হত্যা কৰিলে? কংগ্ৰেছে হত্যা কৰিছিল নাই? কংগ্ৰেছে যি বিদেশী খেদা আন্দোলন হৈছিল 1983 চনত, আমাৰ হুথাম ডেকাসকলক এই কংগ্ৰেছে গুলিয়াই গুলিয়াই মাৰিছিল। আৰু এই কংগ্ৰেছে এই বিদেশীসকলক সদায় অসমলৈ আনি আনি নাগৰিকত্ব দিছিল, সাংবিধানিক অধিকাৰ দিছিল সিহঁতে, সাংবিধানিক অধিকাৰ। আৰু এই কংগ্ৰেছক আমি এতিয়া যোগ্য প্ৰত্যুত্তৰ দিবলৈ সময় আহি গ'ল, যোগ্য প্ৰত্যুত্তৰ দিবলৈ সময় আহি গ'ল। এই কংগ্ৰেছে অসমখন, ভাৰতবৰ্ষ সকলোতে বিদেশীসকলক সদায় প্ৰশ্ৰয় দি থাকে। যিকোনো এটা বিষয়ত আপোনালোকে চাব, আজি ৰাহুল গান্ধীকে চাওক, অসমৰ গৌৰৱ গগৈকে চাওক, ইহঁতি সদায় বিদেশীসকলৰ কাৰণে মাত মাতি থাকে। আপোনালোকে ভালদৰে চাওক, ভালদৰে ইহঁতৰ চৰিত্ৰবিলাক এবাৰ পঢ়ি চাওক। সদায় বিদেশীৰ লগতে ইহঁতি হাত মিলাই আছে। এইসকলক আমি যোগ্য প্ৰত্যুত্তৰ দিবই লাগিব। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া 855 জনৰ শ্বহীদৰ স্মৃতিসৌধ বনাইছে। ইমান বছৰ পিছতো, আজি 42-43 বছৰ হ'ল, আগৰ চৰকাৰে কি কৰিছিল? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ যোগ্য সন্মান যাচিছে। এই শ্বহীদসকলক ভালদৰে সন্মান যাচিছে নাই বন্ধুসকল? এতিয়া যিটো বনাইছে এতিয়া স্মৃতিসৌধ, এই স্মৃতিসৌধক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। কাক লৈ গৌৰৱ অনুভৱ কৰোঁ জানেনে? আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কামৰাজি, এইসকলক আপোনালোকে সদায় সহায় সহযোগ কৰি যাব, যাতে ভৱিষ্যতেও আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল কাম কৰি যাব পাৰে।